বৰষুণ ডাঙৰ হৈছিল নেকি? গোটেই বৰষুণ তাতে ভালে আছে নে বাবা? ঠিক আছে হৈ যাব। চাইকেলটো কোন ক্লাছ? 7 এবাৰ পাই যাবি চাইকেল, স্কুলত মই দি আছো। হা কৰি দিম এবাৰ দে। বোকাৰ মাজত দি ফটো ল আৰু দে হ'ব। আজি আমাৰ চুবাইজাৰ আৰু থুৰিবাৰী পাৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ সন্মিলন আছিলে। ইয়াৰ পিছত মানৱ চেৰফাঙতো এখন সভা আছে। বিটিআৰত যোৱা 3 দিন ধৰি মই যিমান সভা কৰি আছো, সকলো ৰাইজে বিজেপিক আশীৰ্বাদ দিছে আৰু মই ভাবোঁ যে এইবাৰ বিজেপিয়ে বিটিআৰত এটা সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। চাওক, মই মোৰ এইটো ক্ষেত্ৰত কমেণ্ট এটাই যে BPF আৰু UPPL দল যদি একত্ৰিত হয় তেতিয়াহ'লে বিজেপিয়ে তাক আদৰণি জনাব আৰু বিজেপিৰো সুবিধা হ'ব যে এটা দল হ'লে কাৰ লগত কথা পাতিম সিদ্ধান্ত ল'ব নালাগে, যি আছে তাৰ লগতে পাতিব লাগিব। দুটা দল থাকিলে আমাৰো কষ্ট হয়। সেইকাৰণে মই যিমান পাৰোঁ, যোনেই মোক সুধিছে তাকেই মই কৈছোঁ যে দুইটা দলৰ মাজত মিত্ৰতা হ'লে বিজেপিয়ে তাক আদৰণি জনাব। এতিয়া হ'বনে নহয় সেইটোতো আপোনালোকে আপচুক সুধিব লাগিব, যিহেতু আপচুৱে এইটো ক্ষেত্ৰত আগভাগ লৈ আছে। মোক সুধিলেতো তাৰ উত্তৰ মইতো দিব নোৱাৰোঁ। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয়, কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে ক'ব। সেইটোতো মোৰ পৃষ্ঠপোষকতাইতো হ'ব আৰু কাৰ পৃষ্ঠপোষকতাত হ'ব? মইতো কৈ আছো যে যি জাগাত যোন থাকিব লাগে সেই জাগাত সিয়ে থাকিব লাগে। চাওক, বিটিআৰৰ সিদ্ধান্ত বিটিআৰৰ চৰকাৰে ল'ব লাগিব। ইয়াততো মই সিদ্ধান্ত ল'ব নোৱাৰোঁ। গতিকে এইটো ক্ষেত্ৰত আপোনালোকে UPPL দলৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক সুধিব লাগিব। আমাৰ যদি সহযোগিতা বিচাৰে আমি আছোঁ। চাওক, বহুত কিছুমান নতুন নতুন কথা হৈ আছে। এইকেইদিন বহুত কথা পোহৰলৈ আহিছে আৰু বহুত কথা আছে যি এতিয়াও পোহৰলৈ অহা নাই। যি যাৰ ৰেচন কাৰ্ড আছে সকলোৱে পাব। চাওক, মই যোৱাকালিও কৈছোঁ যে AGPয়ে যদি কোনোবা চিটত জিকিব পাৰে তেওঁলোকে ইলেকশ্যন খেলিব লাগে। আমি বেয়া নাপাওঁ, যিহেতু আমি ইলেকশ্যন খেলিছোঁ, তেওঁলোকেও ইলেকশ্যন খেলিব পাৰিব, খেলা উচিত। কিন্তু এনেকুৱা হ'ব নালাগে যে বিজেপিক হৰুৱাবৰ কাৰণে আমি ইলেকশ্যন উঠিছোঁ, তেনেকুৱা হ'ব নালাগে। নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠাত কাৰো অসুবিধা নাই, কিন্তু বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিলে সেইটো বেয়া কথা। মানে কংগ্ৰেছৰ হয় কাবাৰ হয় মই নকওঁ, কিন্তু AGPয়ে নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠক, বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিব নালাগে। देखिए, अभी सरकार बनाने का जो बात है वो करने का भी समय नहीं है। अभी तो पहला ये निर्णय लेना है कितना सीट में हम लड़ेगा। पहले 20 अगस्त तक वो निर्णय होगा, उसका बाद सरकार का बाद आएगा।